Hello everyone, আপোনালোক সকলোকে ৰঙালী বিহুৰ প্ৰীতি ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। এই ৰঙালী বিহুৰ ৰঙে আপোনালোকৰ জীৱনটো যাতে ৰঙীন কৰি তোলে তাৰে কামনা কৰিলো। ৰঙালী ৰঙেৰে মোৰ জীৱনটো কিন্তু ৰঙীন নকৰা নহয়। তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিলে গম পাবই আজি এই ভিডিওটো আপোনালোকৰ কাৰণে ধামাকা হ'ব আৰু আপোনালোকে এটা গুড নিউজো পাব। কি গুড নিউজ হয় আপোনালোকে চাই থাকিলে সবিশেষ গম পাবই। সেয়েহে বলক এইবাৰ ব্লগটো আৰম্ভ কৰোঁ। ব্লগটো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিওটো কেনেকুৱা লাগিল। তেনেহলে ভিডিওটো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ। গুড মৰ্নিং এভৰিৱান। ৰাতিপুৱা ধুনীয়াকৈ মাহ হালধিৰে গা পা ধুই চুলি তুলি ধুই এয়া ওলাই আহিছোঁ ওচৰৰ খুৰা ঘৰত চাহ খাবৰ কাৰণে। লগত মাও আহি আছে। খুৰা ঘৰলৈ আহিছোঁ বিহু খাবলৈ বুলি। এবাৰ যেনেকৈ লাষ্ট বিহু হয় আৰু মোৰ লগত মাও আহিছে। বোলো খুৰা ঘৰলৈ আহিছোঁ, এতিয়া বিহু খাওঁগৈ বলক। অসমীয়া সমাজত বিহু বুলি ক'লেতো পিঠা পনা মেইন হয়। চাওকচোন খুৰীয়ে ইমান ধুনীয়াকৈ পিঠা পনাৰে ভৰ্তি প্লেটখনেৰে চাহ খাব দিছে। তাকে খাই লওঁ আৰু আপোনালোকে ভিডিঅ' থাম্বনেইলটোত চাই গম পাইছে চাগে আজি বিশেষ মানুহজন আমাৰ ঘৰলৈ আহিব এটা বিশেষ কাৰণৰ কাৰণে। কাৰণটো কি আপোনালোকক নিশ্চয়কৈতো জনামেই, সেয়েহে কৈছোঁ নহয় আজি আপোনালোকে এটা গুড নিউজ পাব। চ' সেয়া চাহ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইবাৰ মোৰ বিহু ব্লগ বনোৱা নহ'লেই অকণমান কৰ্মব্যস্ততাৰ কাৰণে। যোৱাবাৰ বা আগতে মই কেনেদৰে বিহু প্ৰিপাৰেশ্যন কৰোঁ, কি পিঠা পনা বনাওঁ সকলোখিনি দেখাওঁ, কিন্তু এবাৰ বনোৱা হোৱা নাছিল। কিন্তু মিষ্টাৰৰ সৈতে এনেদৰে প্লেটখন ধুনীয়াকৈ সজাইছিলোঁ, তাকে আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু খুৰা ঘৰত চাহ খাই থাকোঁতে কিমান সময় গ'ল গমেই নাপালোঁ। সেয়েহে আহি পেলাই ডাইৰেক্ট একেবাৰে খানা বনোৱাতহে লাগিছোঁ। মাংস আনিছিলে, সেয়েহে এয়া ধুনীয়াকৈ বোলো মিষ্টাৰক এসাঁজ বনাই খুৱাওঁ আৰু বেছি দিনটো নাই মাৰ ঘৰত। আপোনালোকে এই কথাষাৰনো কিয় কৈ আছে সেইটো কথা জল্দি গম পাই আছে, মানে গম পাব। তো সেইটোৱে ধুনীয়াকৈ এয়া পিঁয়াজ আদা নহৰু পেষ্ট তেল মছলা দি পেলাই মাংসখিনি প্ৰায় 10 মিনিটমানৰ কাৰণে মেৰিনেট কৰি ৰাখিছোঁ। চ' বন্ধু বান্ধৱীসকল, মই অলপ আগত আপোনালোকক জনাইছিলোঁৱেই যে আমাৰ ঘৰলৈ আজি মিষ্টাৰ আহিব। মিষ্টাৰ আহি পালে, চাহ তাহ দিলোঁ আৰু কিয় আহিছে আপোনালোকক কাৰণটোও জনাম বুলি কৈছিলোঁ। কাৰণ আচলতে একো নাই, মানুহনো বিহুৰ দিনাখন কিয় আহে, বিহু খাবলৈকে আহে। কিন্তু আপোনালোকক এটা সুখবৰহে দিবলৈ আছে। এতিয়া আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই অকণমান বাৰু বুজিব পাৰিছেই নহয় জানো। পিছে মই ক'ৰ পৰা কি আৰম্ভ কৰোঁ একোৱে গম পোৱা নাই, কাৰণ মই আগৰ চোৱা একেবাৰে ভিডিঅ' নকৰিলোঁ। কৈ দিওঁ, সুখবৰটো এইটোৱে যে আৰু কেইমাহমানৰ পিছতে মোৰ বিয়া ডেট ফিক্স কৰা হৈছে। ডেটটো বাৰু এতিয়াই নকওঁ, ডেটটো আপোনালোকক সময় আহিলে কৈ থাকিম। কিন্তু বিয়াৰ ডেট ফিক্স কৰিবলৈ যোৱা তাৰ আগৰখিনি মই আপোনালোকক ভিডিঅ' কৰি নেদেখালোঁ। সেইখিনি বহুত কাৰণ আছে, সেইখিনি মই কেতিয়াবা বিয়াৰ পিছত বা আগে পিছে মই আপোনালোকক জনাম। তো সেইটোৱে সুখবৰটোৱে এইটোৱে যে বিয়াৰ ডেট ফিক্স হৈছে আৰু ইমান দিনৰ ভাল পোৱাৰ সফল সমাপ্তি হ'ব। কিন্তু দুখ লগা কথাটো এইটোৱে যে মাৰ ঘৰখন এৰি থৈ যাব লাগিব। কিন্তু ছোৱালী জীৱনৰ এইটো আৰু এটা অবিচ্ছেদ্য অংগ হয় যে বিয়া হৈ যাবই লাগিব নহয় জানো। তো সেয়াই কি বুলিনো ক'ম, আপোনালোকক আগন্তুক ভ্লগবিলাকত দেখাই থাকিম বিয়াৰ বজাৰ বিয়াৰ ফাৰ্নিচাৰ কি কৰা হয়। সেয়েহে আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব, ঠিক আছে। চ' মই মাংস বহাই থৈ আহিছোঁ গেছত, যাওঁ মাংসটো আকৌ বনাই লওঁগৈ। আপোনালোকক দেখাই আছোঁ, সকলো চাই থাকিব ভিডিঅ'টো। এয়া আমাৰ মাংসখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, আলুখিনিও সিজি গৈছে, লগতে ইয়াতে মই বিলাহীও দি দিলোঁ, বিলাহীখিনিও ধুনীয়াকৈ গলি গ'ল। এতিয়া মই ইয়াতে পানী যোগ কৰিছোঁ, পানী যোগ কৰি প্ৰায় 10-15 মিনিট সময়ৰ কাৰণে ধুনীয়াকৈ উতলাই ল'ম আৰু তাৰপিছত মাংসখিনি খাবলৈ ৰেডি হৈ পৰিব। আচলতে মাংস বনোৱাটো আজি মই দেখুওৱা নাই, সকলোৱে মাংস বনাব জানেই। মই নিজৰ ষ্টাইলত কেনেদৰে মাংসটো বনাইছোঁ সেইটোহে আপোনালোকৰ ব্লগৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ বিহু কেনেকুৱা গৈছে, বিহু খানা কিহেৰে খাইছে কমেণ্ট কৰি জনাব দেই। খানা খোৱাৰ পিছত মিষ্টাৰৰ লগত দুকপিমান ফটো মাৰিলোঁ। ফটো মাতে কি জমনি হৈছিল, হাঁহিত একদম পাগল হৈ গৈছোঁ কৈছোঁ নহয়। তাৰপিছতে মিষ্টাৰে লৈ আহিছিল 3 পাহ কপৌ ফুল। চ' থেংক ইউ ছ' মাছ। আৰু এতিয়া গৈ আছোঁ মাহীৰ ঘৰলৈ বিহু খাবৰ কাৰণে। ভিডিঅ'ত নোলোৱা মানুহ গাইজ, এতিয়া আহি আহিছোঁ মাহী ঘৰলৈ, গৈ লওঁ। এইফালে চাওক, ভিডিঅ'ত নোলায়। হেল্ল' এভৰিৱান, গধূলি হৈ গ'ল আৰু আজি মহাশয় আহিছিল, ভাত পানী খাই গ'লগৈ আৰু মাহী ঘৰলৈও ওলাই গৈছিলোঁ। পিছে ভিডিঅ' কৰাহে নহ'ল, ভ্লগ বনোৱা ইমান অভ্যাস নাই যে সেইকাৰণে মানে পাহৰিয়ে থাকিলোঁ ভ্লগ বনাবলৈ। পিছে এতিয়া বিহু মাৰিবলৈ ওলাইছোঁ, মানে চৰি মাৰোঁগৈ। এইবাৰ মোৰ লাষ্ট বিহু হয় মাৰ ঘৰত, সেয়েহে বোলো যাওঁ। আৰু মোৰ লগত এয়া মা ওলাইছে, হাই তাত থাকিলে চবলৈকে
মাৰ ফালৰ পৰাও বিহুৰ শুভেচ্ছা দিলোঁ আৰু যিহেতুকে মাৰ ঘৰত এবাৰ মোৰ একেবাৰে শেষটো বিহু মানে ছোৱালী জীৱনৰ শেষৰ বিহু সেয়েহে বোলো অকণমান ফূৰ্তিকণ কৰি আহোঁগৈ ভালদৰে বিহু নাচিব নাজানো অথচ ওলাইছোঁ তাকে আপোনালোকক যদি দেখাব পাৰোঁ দেখাম তো ব'লকচোন আপোনালোকো আমাৰ লগতে বিহু মাৰিবলৈ ওলাই আহিছোঁ চাওক Selengkoni Kerubani Gaboloi Jao Bindhai Ram Jidina তোমাকে মই প্রথম দেখিলো সেইদিনাই তোমারে মই প্রেমত পড়িলো সেইদিনা তোমারে মই প্রথম দেখিলো সেইদিনাই তোমারে মই প্রেমত পড়িলো মিঠা হাঁহিতিৰে জানো সো গাইস আমাৰ বিহু পুৰা জমি গৈছে এজনী দুজনীকে পুৰা মানুহ গোট খাই গৈছে এতিয়া আমাৰ ঘৰত মাৰিছে সো দেখাব যাওঁ বেছিকৈ ননচাওঁ কাৰণ ইফালে মাৰিব লগা আছে সো হে আপোনালোকক অকণমানকৈ দেখাই আছোঁ আৰু এইবাৰ যদিকে মোৰ লাষ্ট বিহু হয় একদম বহুত বেছি ফূৰ্তি লাগিছে সো হে চাই থাকক আপোনালোকে মাৰ ঘৰৰ শেষৰ বিহুটো ইমান ধুনীয়াকৈ যে পাৰ হ'ব মই একেবাৰে ভবা নাছিলোঁ আৰু আমাৰ বিহু গ্ৰুপটোত ইজনী সিজনী গোট খাই প্ৰায় ডাঙৰে হৈ গ'ল গ্ৰুপটো আৰু শেষৰ ঘৰ বিহু মাৰি ঘৰ আহি পাওঁতে মানে 1টা বাজিছে আৰু সো গাইছ আজি হৈ গ'ল নেক্সট ডে আৰু কালি হঠাতে বিহু দলটো ওলাই জনাই নজনাই বিহু নাচি আজি খানা খাবলৈ ৰেডি যেহেতুকে এবাৰ বিহু মোৰ মাৰ ঘৰত লাষ্ট বিহু হয় মানে তো সেইকাৰণে আজি আছে খানা তো খানাৰ প্ৰিপেৰেশ্যন আজি হ'লেই বাৰু আপোনালোকক দেখামগৈ তো ব'লকচোন আপোনালোকক মোৰ লগতে কেনেধৰণৰ আয়োজন হৈছে দেখাম ব'লক আমাৰ কিছু আয়োজন চলিছে যোৱাবাৰ চুনিলৰ কথা আছে এবাৰ তোৱা পইছ আমি হুঁচৰি আহিছোঁ হুঁচৰি তো গাইছ এয়া দেখিছেনে মাছ ফ্ৰাই কৰি আছোঁ আৰু আমাৰ যোগাৰ চাওক হেতা কি কৰি লৈছোঁ খানাৰ প্ৰিপেৰেশ্যন সৰু সৰুকৈ চলি আছে আৰু মাছ ফ্ৰাই কৰি আছোঁ মই এয়া মাংসটো বনাইছে চাইডৰ খুৰাৰ ঘৰত চ' সেয়াই একেবাৰে হ'লে আপোনালোকক দেখাই আছোঁ নিশ্চয়কৈ দেই আমাৰ কাৰিকৰ মাংস বিশ দিয়া চাওঁ দেখি চাওঁ আমি এতিয়া খানা খাবলৈ লৈছো বিহুৰ এইফালেও মানুহ আছে এইফালে ভাগ কৰি আছে লাজ কৰিছে চাবলৈ এয়া আমাৰ খানা 2024 চনৰ অৰ্থাৎ মাৰ ঘৰৰ শেষৰ বিহু ইমান ধুনীয়াকৈ পাৰ হ'ল মই আপোনালোকক কেনেদৰে বুজাম আপোনালোকে ব্লগটো চাই গম পাইছে আৰু স্মৃতি হিচাপে এটা ব্লগ বনাই সাঁচি ৰাখিছোঁ ইউটিউবত পিছলৈ চাব পাৰিম ছোৱালী জীৱনৰ শেষৰ বিহুটো মোৰ কেনেদৰে গৈছিল আৰু আমাৰ ভাগ্য ইমানেই ভাল খানা খাই কৰি বিহু এয়া উৰাইছোঁ আৰু তাৰ পিছতে এনেকুৱা জৰজৰকৈ বৰষুণ আহিছে নহয় আপোনালোকে বতৰটো দেখি গম পাইছে চ' আজি এই ব্লগটো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিল জনাব যদি ভাল পালে মৰম দিবলৈ নাপাহৰিব তেনেহ'লে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আপোনালোকৰ লগত আন এটা ব্লগৰ সৈতে অতি সোনকালে লগ পাম তেতিয়ালৈ আজিলৈ বহুত বহুত ধন্যবাদ